যেহেতু ছাৰ আজি এটা ঐতিহাসিক দিন, কাৰণ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত বাজেট অধিৱেশন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী মহোদয় আহিছে, ৰাজ্যপাল মহোদয় আহিছে, আৰু যেহেতু কোৱা হৈছিল 6 শিডিউলৰ অন্তৰ্গত যিকেইখন জিলা আছে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰা হ'ব। আপুনি এজন বিধায়ক হিচাপে আপুনি কি ক'ব? আজি আমি এটা আমাৰ কাৰণে গৌৰৱময় দিন, আৰু অসমৰ বুৰঞ্জীত এক নতুন যুগৰ পৰিৱৰ্তন হোৱা বুলি আমি আশা কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু আমাৰ সন্মানীয় আমাৰ অধ্যক্ষ মহোদয় আমাৰ জয়নয় ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত বিশেষকৈ কোকৰাঝাৰত এই প্ৰাংগণত আমি আজি এই বাজেট অধিৱেশনৰ প্ৰথম দিন কাৰ্যসূচী আজি আমি উপস্থিত হৈছে। আৰু মই ভাবো যে অসমত স্বাধীনতাৰ পিছত এইটো প্ৰথম পদক্ষেপ। ইয়াৰ উদ্দেশ্য যে BTR অঞ্চলত 6 শিডিউলৰ অঞ্চলবিলাকত যিবিলাক সমস্যা আছে, এই সমস্যাবিলাক কেনেকৈ প্ৰতিফলিত কৰি বাস্তৱত ৰূপায়ণ কৰিব পাৰে, আৰু 6 শিডিউলৰ অন্তৰ্গত মানুহবিলাকৰ যিবিলাক সাংস্কৃতিক হওক বা অন্য দিশত যি ধৰণৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যিটো কৰাৰ এক পৰিকল্পনা এই চৰকাৰখন দিছে, তাৰে এক উদাহৰণৰ চানেকি হিচাপে আজি আমি ইয়াত উপস্থিত হৈছো। আৰু এই দিনটোত আজি মই BTC-বাসী ৰাইজক ধন্যবাদ জনাইছো যে ইমান সুন্দৰ প্ৰচেষ্টাত, বিশেষকৈ আমাৰ ইয়াত থকা BTC চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এক সুন্দৰ পৰিৱেশ তেওঁলোকে কৰিছে, খুব ধুনীয়া ব্যৱস্থা কৰিছে। আৰু আমি আশা কৰিছো যে 6 শিডিউলৰ যিবিলাক উন্নয়ন আছে, সেই উন্নয়নবিলাক যাতে আমি অসম চৰকাৰে অতি সোনকালে বাস্তৱত ৰূপায়ণ কৰিব, তাৰ এক চেষ্টা হাতত লৈছে। আৰু সেই চেষ্টাৰ এক উদাহৰণ হিচাপে আজি আমি ইয়াত সকলো উপস্থিত হৈছো। দিনজোৰা কাৰ্যসূচী চলি, আৰু ইতিমধ্যে 6 শিডিউলৰ ওপৰত ডিছকাশ্যন চলি আছে, আৰু আমি আশা কৰিছো এইবিলাক অতি সোনকালে সমস্যাবিলাক সমাধান হ'ব।